দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাস্থিত মাধৱদেৱ হাইস্কুলৰ হিন্দী শিক্ষয়িত্ৰী পাৰ্বতী দাসৰ শিক্ষকতাৰ বিদায় হিচাপে আজি বুধবাৰে আনুষ্ঠানিকভাৱে বিদায় সভা আয়োজন কৰা হয়। সুদীৰ্ঘ ৩১ বছৰ হিন্দী শিক্ষয়িত্ৰী হিচাপে কাৰ্যকাল অতিবাহিত কৰা পাৰ্বতী দাসক বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় দিয়াৰ উদ্দেশ্যেৰে আজি বিদায় সভা আয়োজন কৰা হয়। উক্ত সভাত বিদায়ী শিক্ষয়িত্ৰীগৰাকীক শিক্ষক শিক্ষয়িত্ৰী গোট, ছাত্ৰ একতা সভা, বিদ্যালয় পৰিচালনা সমিতি, কৰ্মচাৰীবৃন্দ আদিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত বিদায় সভাত সভাপতিত্ব কৰে দ্বিজেন্দ্ৰ চন্দ্ৰ দাসদেৱে। ইয়াৰ লগতে উপস্থিত থাকে ক্ৰমে বিশিষ্ট ছপা মাধ্যমৰ সংবাদকৰ্মী বিমল শৰ্মা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভৱেন্দ্ৰ গোস্বামী, কনক কুমাৰ, ধৰ্মেন্দ্ৰ বৰুৱা, যুৱ নেতা জন গোস্বামী, ছাত্ৰ ছাত্ৰী তথা ভালেমান বিশিষ্ট ব্যক্তি। পঢ়িছিলোঁ আৰু আজি সুদীৰ্ঘ ৩১ বছৰ কাল চাকৰিয়ে কৰিলোঁ। স্কুলখনৰ চুকে কোণে যেন চবতে পৰিচিত মই, এৰি যোৱাৰ মানস নাই আৰু। কিন্তু যিহেতু নীতি এখন আছে, নিয়ম আছে, যাবই লাগিব, গতিকে আৰু বিদায় ল'ম বুলি ভাবিছোঁ। ছাত্ৰ ছাত্ৰীসকলক আপুনি কি ক'ব বিচাৰিব? ছাত্ৰসকলক মই এটাই ক'ব বিচাৰোঁ যে সিহঁতে ভৱিষ্যতে ভাল হওক, পঢ়া শুনা কৰক, কাৰণ একোজন সুনাগৰিক হোৱাৰ মানস থাকিব লাগিব সিহঁতৰ। আমিও তেনেকৈ সৰু আছিলোঁ, পঢ়িছিলোঁ, ছাত্ৰ ছাত্ৰী আছিলোঁ, সিহঁতৰ হ'ব লাগে, সেইটোৱে মই সিহঁতক সদায় উপদেশ বিচাৰি দিম। আপুনি কেতিয়া চাকৰিত যোগ কৰিছিল? জইন কৰিলোঁ মই 6/12/1993 চনত, আৰু বিদায় মই অৱসৰ ল'লোঁ 31/3/2025। ঠিক আছে। নমস্কাৰ, মই মাধৱদেৱ স্কুলৰ প্ৰধান শিক্ষক। আমাৰ বিদ্যালয়ৰ পৰা শ্ৰী পাৰ্বতী দাস বাইদেৱে হিন্দী শিক্ষয়িত্ৰী হিচাপে প্ৰায় 25 বছৰ কাল চাকৰি কৰি যোৱা 31/3/2025 ইং তাৰিখে অৱসৰ গ্ৰহণ কৰে। সেই উদ্দেশ্যে আজি পাৰ্বতী বাইদেউৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান আজি আয়োজন কৰিছিলোঁ। লগতে ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰী তথা শুভাকাংক্ষীৰ মাজত এটা প্ৰীতিভোজনৰ আয়োজন কৰা হৈছে। এই সমস্ত কাৰ্যসূচীটো আমাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বিজেন্দ্ৰ দাস ছাৰে পৰিচালনা কৰিছে, আৰু ইয়াত আমাৰ পুৰণি অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে, SMDCৰ সভাপতি মহোদয় আৰু সদস্যবৃন্দ, লগতে শুভাকাংক্ষী উপস্থিত থাকে। আৰু এই বাইদেউৰ এই সুদীৰ্ঘ কালছোৱাত আমাৰ বিদ্যালয়লৈ যিখিনি বৰঙণি আগবঢ়াইছে, সঁচাকৈ আমি বাইদেউক শলাগ লৈছোঁ। হিন্দী শিক্ষয়িত্ৰী হিচাপে আমাৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি জ্ঞানৰ পোহৰ দেখুৱাইছে, বিদ্যালয়ৰ পৰা প্ৰতি বছৰে হিন্দী বিষয়ত লেটাৰ নম্বৰ লৈ প্ৰথম বিভাগত তথা ষ্টাৰ ডিষ্টিংশ্যন আনিবলৈ সক্ষম হৈছে। সেয়ে গৌৰৱান্বিত হৈছোঁ। বাইদেউলৈ আৰু সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ, যাতে বাইদেউৰ স্বাস্থ্য সুদৃঢ় হৈ থাকে আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। পলাবাৰীৰ পৰা জিতুমনি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.